সংগীত নাটক একাডেমী বঁটা প্ৰাপক লোকসংগীতৰ গুৰু উমাক্ৰান্ত বৈৰাগীৰ প্ৰণিপাত শীৰ্ষক এখন স্মৃতিচাৰণ অনুষ্ঠান শুকুৰবাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন অসম জনকৃষ্টি সমাজৰ সৌজন্যত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয় আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় য'ত উপস্থিত থাকে উমাকান্ত বৈৰাগীৰ পৰিয়ালৰ লগতে আন বহুতো বিশিষ্ট অতিথি অসমৰ লোকসংগীত জগতখনৰ গুৰু হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত উমাকান্ত বৈৰাগী ডাঙৰীয়াৰ এই প্ৰথম মৃত্যু দিৱসটি অসম জনকৃষ্টি সমাজ আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু অসম চৰকাৰৰ চলচ্চিত্ৰ নিগম বিত্তীয় আৰু উন্নয়ন পৰিসীমিত এই দুটা অনুষ্ঠানৰ লগত একেলগে আমি তেখেতৰ এই প্ৰথম মৃত্যু দিৱসটি উদযাপন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানটি আমি বিশেষ নামাকৰণ কৰিছোঁ উমাকান্ত বৈৰাগী যিহেতু লোকসংগীতৰ আচলতে গুৰু আছিলে আৰু অসম জনকৃষ্টি সমাজে অসমৰ লোকসংস্কৃতি গৱেষণা সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ সেয়েহে তেখেতৰ প্ৰথম মৃত্যু দিৱসটিত আমি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটিৰ নাম ৰাখিছোঁ আমি